আমি পতাকা উত্তোলন করার আগে যেহেতু আমি পতাকা উত্তোলন আমার কেন্দ্রীয় সমিতি তথা উন্নয়ন বিচারী গতিকে গান বেলা সংস্থাৰ সভাপতি পুথিয়া উন্নয়ন দলের উত্তোলন করব কিন্তু তার আগে আমি এটা বার্তা লওঁ আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে যেতিয়া পতাকা উত্তোলনৰ পতাকাখন উত্তোলন কৰিব তেতিয়া পতাকাখন উৰিব উৰি দিব আৰু লগতে হাত পতাব। 24 জানুৱাৰী 2024 উপকূলীয় উন্নয়ন বিচারী গতিকে গান বেলা সংস্থাৰ জন্ম লাভ কৰিছিল, প্ৰতিষ্ঠা হৈছিল আৰু আজি দিনটোত 28 জানুৱাৰী 2025 তাৰিখত আজি এটা বছৰ পূৰ্ণ হ'ল। গতিকে এই পূৰ্ণ হোৱাৰ দিনটোতে আজি এই বালিগাঁও খেলপথাৰত আমি একেখন পতাকাৰ তলত আমি একত্ৰিত হ'লোঁ। এই স্মৃতি আমি আশা কৰিম যে যুগ যুগান্তৰ ধৰি থাকি যাব আমাৰ উন্নয়ন বিচাৰী সমাজৰ মাজত, উন্নয়ন বিচাৰী গতিকে গান বেলা সংস্থাৰ মাজত। এইখিনিতে আমি আমাৰ পতাকা উত্তোলক শ্ৰীযুত পুথিয়া ভূঞা ডাঙৰীয়া বাবুক এখনি ফুলাম গামোচাৰে সভাপতি শ্ৰীযুত সুশীল কুমাৰ ডাঙৰীয়া বাবুক সমৰ্থন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সৌভাগ্যজনক যে আমাৰ ধেমাজি এছ চি বৰ্ডৰ উপাধ্যক্ষ শ্ৰীযুত লক্ষীধৰ হেমচাৰ ডাঙৰীয়া দেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি সন্মান জনাই ডাঙৰীয়া দেৱ উত্তৰ কোৰিয়া চিজুৱাল কচেৰী মিডিয়া গায়ন বায়নৰ ভক্তবৃন্দসকল, আজি প্ৰতিষ্ঠা দিৱস হিচাপে এই প্ৰতিষ্ঠা দিৱসটো কেনেধৰণে হ'ব আমাৰ এই গায়ন বায়নৰ উত্তৰপুৰীয়া বিদংগ সন্থাৰ জন্ম হৈছিল, অৰ্থাৎ এখন কমিটি গঠন হৈছিল। এই গঠন হোৱাৰ পিছত আমি সকলো গাঁৱে গাঁৱে সভা সমিতি পাতি ৰাইজ সকামত ৰাখি আজি 28/1/2025 চনত আজি সম্পূৰ্ণ এবছৰ হৈ উঠিছে। গতিকে আজি এই পতাকাখন প্ৰতিষ্ঠা দিৱস হিচাপে আমি উদযাপন কৰিছোঁ। জয়লতে আপোনাৰ সকলোৰে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি একে পবিত্ৰ বালিগাঁৱতে দুটা নামঘৰ আছে, তাত এটা মৃতগীয়া ইমান শক্তিশালী হোৱা নাই, তাতো হ'ব। যিমানবিলাক সোণোৱাল গাঁও আছে, এই সোণোৱাল গাঁওবিলাক
আজি আমি এই আমাৰ প্ৰথমবাৰ্ষিক মিটিঙৰ দায়িত্ব সংস্থা প্ৰথমবাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ যি আমাৰ উপাদাতা আছিল এই উপাদাতা উৎসৱ হিচাপে আমি স্থানীয় আমাৰ ব্যক্তি জীৱন হাজৰিকা ডাঙৰ স্বাধীনতা দিৱস আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতক আমি এই উপাদাতা পিঠা কথা আছিলে তেখেতক আমি এখনি এইখিনিতে পিঠা কথা এখন তেখেতক আমি মৃদঙ্গীয়া গায়ন সন্থাৰ সভাপতি মহোদয়, উপদেষ্টা মণ্ডলী আৰু বিভিন্ন বিষয়বাবদ থকা আমাৰ বিষয়ববীয়াসকল আৰু এই গায়ন বায়নত প্ৰথম প্ৰতিষ্ঠা দিৱসৰ উদযাপন সমিতিৰ সভাপতি মহোদয় আৰু উপদেষ্টা মণ্ডলী প্ৰমুখ্যে সম্পাদককে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়াসকল আজি এইখন প্ৰথমবাৰ প্ৰতিষ্ঠা দিৱস হিচাপে আজি এই উত্তৰপৰীয়া গায়ন বায়ন সন্থাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হৈছে। মৃদংটো হৈছে আদিবাদ্য, গতিকে সেইকাৰণে দেৱবাদ্য বুলি কোৱা হয়। যেতিয়া দেৱতা আৰু অসুৰসকলে সাগৰ মন্থন কৰিছিল, ঠিক তেতিয়া দেৱতা অসুৰসকলৰ দুৰ্দশা তেখেতসকলৰ মানে বৃদ্ধি হৈছিলে। তেতিয়া অসুৰসকলে শিৱদেৱ মহাদেৱ ওচৰত গৈ তেখেতৰ জ্ঞান ভংগ কৰিবলৈ সোণৰ তাল আৰু ৰূপৰ মৃদং লৈ গুৰুঘাট মাৰি তেতিয়া তেখেতক মানে যোগাবলৈ মানে জ্ঞানৰ পৰা জ্ঞান ভংগ কৰিব হৈছিলে আৰু তেতিয়াৰ পৰাই এই মৃদংৰ দেৱবাদ্য বা গন্ধৰ্ব বাদ্য হিচাপে পৰিচিত আছে। গতিকে মই ইয়াতে বিশেষ নকওঁ, যিহেতু মাছ বনাবলৈ অকণমান অসুবিধা হৈছে আৰু কিবা কম বুলি ভাবিলেও মই কেইটামান কথা লিখি আনিছিলোঁ বাৰু। উল্লেখ কৰি দিয়া এতিয়া আমি গম পাই যাম ন। সত্যত আছিল সোণৰ মৃদং বাইলন্ত কেশৱে, তেতাত আছিল ৰূপৰ মৃদং বাইলন্ত নন্দীয়ে, দাপৰত আছিল তামৰ মৃদং বাইলন্ত বিনীতা হোতে, কলিত আছিল কাঠৰ মৃদং বাইলন্ত ভাৰান্ত লোকে। আজি আমি কলি যুগত এই ভ্ৰান্ত লোকসকলে আমি এই মৃদং মানে আজি ব্যৱহাৰ কৰিছোঁ আৰু এই মৃদঙৰ প্ৰভাৱ মই বিশেষকৈ আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া সকলো সোণোৱাল কছাৰী গাঁৱতে এই গায়ন বায়ন মৃদঙীয়া গায়ন বায়ন সকলো গাঁৱত আছিলে। আৰু আজিকালি আমি দেখিবলৈ পাইছোঁ আমাৰ বিশেষকৈ ইয়াতে এতিয়া বৰ্তমান চিনাইচুক, বৰগাঁও আৰু জটকটীয়া এই তিনিখন গাঁৱত গৈ কিনে এখন মাত্ৰ জটকটীয়া আৰু বৰগাঁও লাগি বা বাপুচাঙে লাগি এখন গায়ন গাইছে। গতিকে মই এই অনুষ্ঠানৰ পৰা সকলোকে অনুৰোধ কৰিম যে অনাগত দিনত আমাৰ নতুন যুৱ প্ৰজন্মই আগন্তুক প্ৰতিখন গাঁৱতেই আজি ইয়াতে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে আমি আগন্তুক দিনবোৰত আমি প্ৰতিখন গাঁৱত আমাৰ মৃদঙীয়াৰ এখন গায়ন বায়ন মানে আয়োজন কৰিবলৈ মই এই অনুষ্ঠানৰ পৰা আয়োজন জনাইছোঁ আৰু আগন্তুক ইয়াকে আশা কৰি মোৰ এই মানে কি শোভাযাত্ৰা উদ্বোধনত মই অলপ পিছতে পিঠা কাটি আপোনালোকক এই অনুষ্ঠানটো উদ্বোধন কৰিব বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। অনুৰোধ জনাইছোঁ।
আনি আছে জীৱনৰ ৰাজহুৱা সকাম নিকাম আদিত আমি অনুষ্ঠান গায়ন বায়ন নীতি নিয়মেৰে অনুষ্ঠান পালন কৰা হয়, প্ৰদৰ্শন কৰা হয়। এই গায়ন বায়নটো আজিকালি আছে নাই নাজানো, এটা সময়ত কিন্তু আছিল যে বৰসবাহ, আমাৰ মাজত হোৱা বৰসবাহ চোতাল ডাঙৰীয়া সম্পাদক উদযাপন সমিতিৰ সম্পাদক দিব্যধৰ সোণোৱাল ডাঙৰীয়া ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে সন্মানীয় সভাপতি ডাঙৰীয়া মাহিতা জনকৰ দুহিতা কৈকেব ৰাম জগতৰ পিতা নবীন জয়ন একে হয় কহয় লেহু বেহু তানিক শিৱ কথা বানিক তেজিক মাজিক কাম হবে ডাকি বোলা রাম দেখি ভাল লগাকৈ পৰিৱেশটো সুন্দৰ হোৱাকৈ আমি চাৰিওকাষে ধুনীয়াকৈ থিয় হৈ দি অথবা বহি নিজৰ নিজৰ আসনত আমি থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। আপোনালোকে সাজু হৈ আছে, আমাৰ এটা ধ্বনি দিয়ে আপোনালোকে গান দিব। সকলোৱে সাজু হ'লনে?
Thank you.